মইতো ছাত্ৰ ছাত্ৰীসকলতো ব্ৰিলিয়েণ্ট হয় তেওঁলোক অনলি তেওঁলোকৰ মানে এক্সপ'জাৰটো তেওঁলোকে পোৱা নাই এক্সপ'জাৰ নিশ্চয় পাব তেওঁলোকে আৰু ইউনিভাৰ্চিটিয়ে নিশ্চয় তেওঁলোকৰ কাৰণে ব্যৱস্থা কৰিব আৰু আমাৰ ষ্টুডেণ্টবিলাকতো ভালেই হয় মইতো ইয়াতে পঢ়ি পেলাই মই গভৰ্ণমেণ্ট ল' কলেজতো পঢ়িছোঁ ইয়াতে পঢ়ি ইয়াৰ পৰা গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰাই LLM কৰিলোঁ মই ইয়াৰ পৰাইতো গৈছোঁ গতিকে মই নাভাবোঁ যে আমি ক'ত পঢ়োঁ ক'ত নপঢ়োঁ সেইটো ডাঙৰ কথা নহয় আমাৰ মনত যদি আমাৰ ডিটাৰমিনেশ্যনটো থাকে তেনে নিশ্চয় আমি হ'ব পাৰিম নাই মইতো কৈছোঁৱে AI সংযোজন হ'ব পাৰে কিন্তু বেছিক বস্তুত যিটো ডিচিশ্যন মেকিং প্ৰচেছ তাততো AI হ'ব নোৱাৰে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ মানেই হৈছে আৰ্টিফিচিয়েল এইটোতো হিউমেন ইণ্টেলিজেঞ্চ তেওঁলোকে ৰিপ্লেচ কৰিব নোৱাৰে কথাটো হৈছে সেইটো বাট নিশ্চয় আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আমি তেওঁলোকৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আমি ইউজ কৰি পেলাই আমাৰ বহুত শুধৰণি আনিব পাৰোঁ সেইটো বৰ আগৰ কথা এইটোতো আজি 40-50 বছৰ আগৰ কথা এতিয়া ল'ৰ এজন ল' গ্ৰেজুৱেটৰ কাৰণে বহুত প্ৰস্পেক্ট আছে ওকালতিয়ে হওক আজি ভাৰতবৰ্ষৰ 5 কোটি কেছ আছে 5 কোটি কেছ কৰিবৰ কাৰণেতো উকিল লাগিব ক'ৰ পৰা উকিল লাগিব আপুনি গতিকে কেছৰ কোনো অভাৱ নাই ভাৰতবৰ্ষত আজিকালি ইমান ল' কলেজ হৈছে আগতে মই ক'লোৱেই কিমান উদাহৰণ দিছোঁ গুৱাহাটীতে আজি কিমান ল' কলেজ আছে আমাৰ ভাল শিক্ষক নাই ল' শিক্ষক নাই তো আৰু তেওঁলোকৰ পে' স্কেলটো যথেষ্ট ভাল আজিকালি আমাৰ জুডিচিয়েল অফিচাৰ হ'ব পাৰে জুডিচিয়েল মেজিষ্ট্ৰেট ফাৰ্ষ্ট ক্লাছ হওক চিভিল জাজ জুনিয়ৰ ডিভিজন হওক সেই পৰীক্ষা দিও হ'ব পাৰে কৰ্পৰেটতো যাব পাৰে আৰু গভৰ্ণমেণ্টকো সহায় কৰিব পাৰে পলিচি গ্ৰুপ বিভিন্ন স্ক'প আছে গতিকে আজিৰ ল' গ্ৰেজুৱেটৰ কাৰণে বহুত স্ক'প আছে আৰু সেইটো তেওঁলোকে সেই স্ক'পটো ল'ব পৰাটোৱেই হৈছে কথা শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।